এতিয়ালৈতো খুব বেছি ভাল লাগিছে নতুন এক্সপিৰিয়েঞ্চ আৰু বহুত শিকিছো গালি খাইছো তাৰপিছত মানে এটা মিক্সচাৰ ফিলিং আৰু আশা কৰিছো চব ভাল হৈ যায় আৰু আপোনালোকে খুব বেছি ভাল পায় খুব বেছি মৰম দিয়ে ছাপোৰ্ট কৰে সেয়াই আৰু হেঙুলীয়া আহিব ৰেঙনি টিভিত অতি সোনকালে তাতে ভায়লিনাক দেখিব এটা বেলেগ এটা গেটআপত এতিয়া বাৰু অৰিজিনেল গেটআপটো দেখুওৱা নাই চিৰিয়েলৰ এতিয়া মানে ভায়লিনা হৈ আছে তাৰপিছত তাতে বেলেগ এটা কেৰেক্টাৰত আহিব সেইটো সাসপেন্সত থাকক কি কাম কৰি ভাল লাগিছে বহুত ভাল লাগিছে বহুত বস্তু শিকিছো গালিও খাইছো সহি কৰিলে না সহি কৰিছো সেইটো মেইন সেইটো কৰিব লাগিব সেইটো নকৰিলে গতিকে দিয়া তোমালে শুভেচ্ছা থাকিল থ্যাংক ইউ ভালকে কৰি যোৱা থ্যাংক ইউ আৰু গালি খাই যোৱা গালি খোৱাটো কিবা নিদিবা নাই গালি খোৱালে যে পানিশমেন্ট আছে কিন্তু ৰিৱাৰ্ডছ কিবা আছে নাই যে ভাল কৰিলে কিবা ৰিৱাৰ্ডছ দিয়ে নিদিবা ভাল কৰিলে তোমাৰ আছে ৰিৱাৰ্ডছ আছে কি দিয়ে এটো তোমাৰ সাসপেন্সত থাকিব দৰ্শকেতো সেইটো মানে যেতিয়া তুমি গালি কি বেছি খাবা দৰ্শকে তোমাক বেছিকে আদৰি ল'ব মানে আচ্ছা তেনেকে আমি চাইকেল চলালে পৰাৰ পাছত যেতিয়া চাল ছিগে নহয় ভালকে প্ৰ হৈ যাও আমি শিকিবলৈ যাওঁ এতিয়া তোমাৰ সেইটো ক্ষেত্ৰত সেইটো হৈ আছে ঠিকে হেঙুলীয়া আহিব ৰেঙনি টিভি হেঙুলীয়া কৈ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আজি চতুৰ্থ দিন তৃতীয় দিন আৰু আছে গোটেই চিৰিয়েলখন কিমানটা এপিছড হয় সেইটো নাজানো বাৰু কিন্তু গোটেই চিৰিয়েলখন আৰম্ভ হৈছেহে মাত্ৰ শেষ হ'বলৈ বহুত দিন আছে কিন্তু আৰম্ভণিতে আমি এখন ঘৰ গৈ পৰিলোঁ গতিকে ভাল লাগিছে এতিয়া আপোনালোকৰ ঘৰখনৰ শ্বুটিংখিনি হৈ আছে আৰু আমাৰ ঘৰৰ শ্বুটিং হৈ আছে আকৌ এটা বেলেগ পৰিয়াল দেখুৱাব সেইটো ঘৰত আৰম্ভ হ'ব কিন্তু আমাৰ ঘৰৰ পৰাই কাহিনীটো আৰম্ভ হ'ব গতিকে আপোনাৰ কেৰেক্টাৰটো পজিটিভ নে নিগেটিভ হয় আপুনি পজিটিভতে থাকে সদায় মই নিগেটিভ বুলি ভবা নাই মই জেনেৰেলি মাক এগৰাকী মানে ঘৰৰ হ'লে যিটো হয় ঘৰ ধৰা মাকজনী যিজনী মানে দায়িত্ব ধেৰ থাকে টেনচন ল'ৰা ছোৱালীৰ টেনচন আৰু সংঘাতটো থাকেই চবৰে জীৱনত সেই সংঘাতো আছে ভাল লগা মুহূৰ্তও আছে ওচৰলৈ আহিবা চাব আপোনালোকে ৰাইজে চাব হেঙুলীয়া আহিব হেঙুলীয়াই কি কৈছে হেঙুলীয়া শব্দটোৱে কি কৈছে সেইটো আপোনালোকে বিচাৰ কৰি বুজি ল'ব গতিকে আমি ৰাইজৰ আশাত ৰৈ থাকিম নহয় জানো চাব আৰু ৰাইজে ৰেঙনি টিভিত আহিব যেতিয়া আহিব আপোনালোক তেতিয়া হেঙুলীয়া চাব লাগিব আমি সময়ত আপোনালোকক জনাম কেতিয়া তাৰিখটো জনাম ৰেঙনিত টেলিকাষ্ট হ'ব সময়ত জনাম এতিয়া আপোনালোকে খালি এটা কথাই মনত ৰাখক যে হেঙুলীয়া আহি আছে আপোনালোকৰ ওচৰত ৰেঙনি টিভিত হেঙুলীয়াখন কৰি কেনেকুৱা লাগিছে 3 দিনমান ছুটি হ'ল নহয় মোৰ আজি এইখিনি খাইছে অকণমান ভালেই লাগিব আৰ্টিষ্টখিনিতো গোটেইখিনি মই খুব মৰমত মাতি অনা হয় নাই গতিকে ভালেই লাগিব যেন লাগিছে আৰু আজি 3 দিন হৈছেহে গতিকে ইমান মানে এতিয়া মতামত দিব পৰা হোৱা নাই তথাপি আপুনি ভবাৰ মতে যেনেকৈ ভাবিছিলে পঢ়ি আছিলে যেতিয়া তেতিয়া ভবাৰ মতে যেনেকুৱা এনেকুৱা কৰিম সেইখিনি অকণমান আপোনাৰ মতে হৈছে জাষ্ট আৰম্ভ কৰিছোঁ তাৰমানে বুজিছ মানে চাউলকেইটা ধুইছোহে ভালকে ধোৱা হোৱাই নাই গতিকে ভাতটো কেনেকুৱা হ'ব এতিয়া কৈ দিবলৈ মোৰ দিগদাৰ হ'ব কিন্তু ভাল হ'ব ভাল কৰিম সেইটো গেৰেণ্টি আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ একদম আল্টিমেটলি মানে যিমান মোৰ কল্পনা আছে যিমান মোৰ শক্তি আছে যিমান মই কৰিব পাৰোঁ বা মোৰ অভিজ্ঞতা সেই গোটেইখিনিৰে মই বহুত চেষ্টা কৰিম সেইটো খাটাং এৰি নিদিওঁ দৰ্শকে এতিয়া জৰ্জৰীয়া কৰিবই লাগিব আৰু জৰ্জৰীয়া কৰিবৰ কাৰণে কি কি দিব লাগে ৰান্ধনি হিচাপে মই জানো এতিয়া আপুনি কি কি দিব লাগে সেইখিনি দিব এতিয়া দৰ্শকে খাওঁতে কেনেকুৱা পায় আৰু দৰ্শকে যাতে অন্তত ইমান বেয়া হৈছে সেইটো ক'ব নালাগে সেইটো মই পুৰা চেষ্টা কৰিম কাৰণ মোৰ এটা দায়িত্ব আছে অসমৰ ৰাইজৰ প্ৰতি মই বেয়া বস্তু কেতিয়াও দেখাব নোৱাৰোঁ হয় নহয় গতিকে মোৰ যিটো দায়বদ্ধতা মোৰ যিটো দায়িত্ব সমাজৰ প্ৰতি বা মই এজ এ ইনু বৰুৱা ইমান বছৰ কাম কৰি থকা হিচাপে প্ৰতিটো চৰিত্ৰক লৈ যিখিনি মই কৰিব লাগে সেইখিনি মই পুৰা কৰিম গতিকে কাহিনী খুব ধুনীয়া লিখিছে পল্লৱ প্লাৱনে গতিকে ভাল পাব সেইটো মই চিয়'ৰ আৰু সেইকাৰণে মই ভাবিছোঁ এই কাহিনীটো মই কৰিম বাকী হ'ল ৰাইজৰ আশীৰ্বাদ
সেই ৰাইজেই ৰজা, ৰাইজে ভাল পালেহে মোৰ কষ্টখিনি বা আমাৰ কষ্টখিনি সাৰ্থক হ'ব আৰু ৰাইজে ভাল পাবই। হেঙুলি আহিব ৰেঙনি টিভিত, আহিব, টাইম আছে, তাৰিখ সময় আছে। আমাৰ আজি 3 দিন হৈছেহে মাত্ৰ, আৰু চৰিত্ৰবিলাক নিজৰ নিজৰ ভাগে সোমোৱাই নাই, সোমাবহে। গতিকে মই নিজেও অকণমান গতি ল'বলৈ আৰম্ভই কৰিছো, হয় নহয়? তই কচোন, তই কেনেকুৱা পাইছ? তইতো বহুত, মইতো বিৰাট ফূৰ্তি পাই আছো কাম কৰি, কাৰণ তই দূৰৰ পৰা চাই আছ যে মোৰ কষ্টটো। তই মোৰ ওচৰলৈ নাহ, সেইটো তই ফূৰ্তি পাই আছ কাম কৰি। আৰু ই বিৰাট বদমাছ হয়। ইয়াৰ আৰম্ভণিৰ পৰাই মোৰ লগত আছিলে, এতিয়া বাৰু গুণগুণত আছিলে বেলেগ কথা, বা বেলেগত আছিলে, বহুত কাম কৰিছেও ই। কিন্তু সেই অভিজ্ঞতাবিলাক ইয়াতো খটুৱাবি অলপ। লাহে লাহে এতিয়া 3 দিন হৈছেহে, অকমান লাইনত লাগি লওঁ। আচ্ছা আচ্ছা। বাটলৈ গুটি নিগনি থাকে যে, সেইটো কামলে মোৰ তেনেকে কৰাৰ ইমান এক্সপিৰিয়েঞ্চ নাছিলে, গতিকে ভাবিছিলো কেমেৰা ভালকে কাম কৰিম। অৱশ্যে এতিয়া গম পাইছো যে মই শিকিবৰ কাৰণে ভাল এটা জেগাত পাইছোহি, ইনোভাৰ ডাইৰেকশ্যনত, হেঙুলীয়া ৰেঙনি টিভিত। লগতে ইমান অভিজ্ঞ অভিনেতা অভিনেত্ৰী আছে, আৰু চবতছে বেছি ভাল লগা কথা, মই খুব মৰম লগা মা দেউতা পাইছো এইবাৰ প্ৰথম আহিয়ে। আৰু ভাল লাগিছে, শিকিব পাৰিম, আৰু কাম কৰাৰ ইচ্ছা আছে। গতিকে সকলোৰে পৰা বিচাৰিছো মৰম আৰু সহায় সহযোগিতা, আৰু মোক বহুত বেছি মৰম দিব। আশা কৰো আমাৰ জাৰ্ণিটো ভালকে যাব। থেংক ইউ, শুভেচ্ছা থাকিল। একদম, থেংক ইউ।